সহৃদয় বন্ধুসকল, আজি আহিছোঁ সুস্বাস্থ্যৰ অধিকাৰী, বয়সে হাৰ মনাব নোৱাৰা এজন যোগাভ্যাসৰ ওচৰত। যোগাসনে ৰোগ নিৰাময় কৰে, বাৰ্ধক্যৰ চাপ আঁতৰাই সুস্থিৰ শৰীৰত উচ্ছলতাৰ প্ৰভাৱ পেলায়। খাদ্য হজম হয়, পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন ক্ৰিয়া কাৰ্য সতেজ হৈ উঠে। মন শৰীৰত এলাহ ভাৱ আঁতৰি প্ৰতি মুহূৰ্ততে সক্ৰিয় মনোভাৱ এটি সতেজ হৈ থাকে। কাৰ্যক্ষম শক্তি, দৃঢ় সংকল্প আৰু সীমাৰ পৰিধিলৈকে ধৈৰ্য শক্তি মন মগজুত বিৰাজমান হৈ পৰে। এনে এটি চিৰশাশ্বত নিদাৰুণ সত্যৰ চিৰসাক্ষী এই 65 বছৰীয়া দেৱানন্দ ৰাভা। ঘৰ নৰ্থ গাৰো হিলছৰ নিচেই ওচৰতে, মেন্দি পথাৰত। পেছাত এজন চৰকাৰী চাকৰিয়াল আছিল যদিও অৱসৰপ্ৰাপ্ত মানুহজনে এনেদৰে শৰীৰ চৰ্চা কাৰ্যত লাগি থকা দেখা যায়। আপোনালোকে দেখিছে, উপলব্ধি কৰিছে, এটিৰ পিছত আনটি যোগাসন কৰি গৈছে। আজিৰ এই বয়সত সঁচাকৈয়ে আচৰিত হ'বলগীয়া কথা। কোনো দ্বিধাবোধ নকৰাকৈ এনেদৰে শৰীৰ চৰ্চা কাৰ্যত লাগি থকা আমি দেখিছোঁ। যোগ, অষ্টাংগ যোগ, যি সৃষ্টি মহৰ্ষি পতঞ্জলিৰ অমৰ সৃষ্টি। য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি, যাৰ জৰিয়তে শাৰীৰিক মানসিক বিকাশৰ লগতে অন্তৰৰ পবিত্ৰতা সহৃদয়তাৰ প্ৰকাশ ঘটে। এক্সিলেণ্ট। আজি আচৰিত হৈছোঁ, সুন্দৰ এক্সিলেণ্ট এতিয়া আসন কৰিছে, দেখিছে আপোনালোকে। above 65 years old. এক্সিলেণ্ট টুৰি পইণ্ট কৰিছে, এটাৰ পিছত আনটোকৈ আসন কৰি গৈছে। মনত কোনো দ্বিধা নাই, কোনো সংকোচ নাই। ইয়া ময়ূৰ আসন। এই ময়ূৰ আসন কৰিবলৈ গৈছে। মানিছো আপোনাক। দুখন হাতৰ ওপৰত মস্ত ময়ূৰ আসন এনেদৰে শৰীৰৰ যি ওজন, মই পৰা নাই এতিয়ালৈকে। সেই ওজন দাঙি ধৰিছে। থেংক ইউ হেভ এ নাইচ ডে। এইবাৰ আহিছোঁ মানুহজনৰ দৌৰি থকা above অৱস্থা। 65 years এয়া old. দৌৰি আছে, এয়া দৌৰি আছে, দেখিছোঁ। চাওক, চলন্ত গাড়ীৰ above 65 years old. ড্ৰাইভাৰৰ এই বয়সতো ড্ৰাইভাৰজনৰ এনেদৰে দৰে প্ৰেক্টিচ নিজৰ কৰে। জীৱনটো দৌৰ প্ৰেক্টিচ এচামে লৈ যায় দুৰ্ঘটনাত কেমেৰা ঘটিত ঢুকি হোৱাৰ নোপোৱাই হৈ গ'ল। উদ্দেশ্যে, এয়া আৰু আনচামে শাল গছৰ মাজে মাজে দৌৰি লৈ আছে। যায় চাৰিওফালে গছ দুৰ্ঘটনাবিহীন গছনিৰে ভাৱে আবৃত এটি মসৃণ এই মানুহজন। পথেৰে, মই আকৌ য'ত দেখুৱাই থাকে দি আছোঁ আপোনালোকক। মনৰ উদাৰতা, এয়া চাওক, প্ৰশ্বাসৰ মানুহজনে দৌৰি আছে। স্বচ্ছতা, নিৰ্মল নিশ্বাস। প্ৰায় 2 কিলোমিটাৰমান দৌৰিলে। এই 65 বছৰীয়া মই মানুহজন বাইক লৈ পাছে পাছে আহিছোঁ। এইবাৰ দৌৰি আছে। বাইক লৈ পাছে পাছে আহিছোঁ। চোম গছ, above ৰাবাৰ 65 years old. তাৰ মাজে মাজে পকী এনেদৰে ৰাস্তাৰ দৌৰি ওপৰেৰে আছে। গৈ আছে, গৈ আছে। লক্ষণীয় কথা,
এই মানুহজন মই বাইক চলাই পাছে পাছে গৈছোঁ, আগফালৰ পৰা অনুসৰণ কৰিছোঁ, কিন্তু এয়া। মানুহজন ভাগৰি গ'ল। দেখুৱাইছোঁ এয়া খুৰা প্ৰায় 2 কিলোমিটাৰ। আপোনাৰ শলাগ লৈছোঁ দেই, এই আমি 2 ডেকা ল'ৰাবোৰে কিলোমিটাৰ পথ চোৱা। আমি নোৱাৰিম আপোনাৰ লগত। এনেদৰে দৌৰি আছে, দৌৰি আছে, দৌৰি আছে। চাওক বয়স কিন্তু 65ৰ ঊৰ্ধ্ব। কোনো বেমাৰ নাই শৰীৰত। এই শাল গছৰ মাজে মাজে শ্বাস প্ৰশ্বাসৰ এই বয়সতো কোনো এনেদৰে বাধা দৌৰি নাই। থাকিব পাৰে এজন মানুহে। কি সুন্দৰ শৰীৰ, এনেদৰে নিত্য নৈমিত্তিকভাৱে তেখেতে শৰীৰ চৰ্চা কৰি গৈ আছে, যি আজিৰ সমাজত ডেকা চামৰ বাবে এক মূল্যৱান উপহাৰ।